নমস্কাৰ আজি আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চ এটা বিশেষ দিন দ্য নিউজ প্লাছ চেনেলৰ মই সঞ্চিতা ৰায় আৰু মোৰ লগত আছে ক'ব পাৰি আজি আছে তিনিটা প্ৰজন্ম মোৰ সোঁফালে আছে ললিতা লহকৰ মেম ডক্টৰ সুচিত্ৰা কাকতি মেম আৰু কাবেৰী কছাৰী আমি তিনিটা প্ৰজন্ম আজি আপোনালোকৰ ওচৰত হাজু হৈছোহি এতিয়া আমি কথাত আছো আজি নাৰী দিৱসৰ আজি বিশেষ দিনটো লৈ আমাৰ আলোচনা আপোনালোকৰ লগত থাকিব এটো আশা কৰিছো এটা বাইদেউ আপোনাৰ ওচৰলৈ যাওঁ নাৰী দিৱসৰ কিবা এটা প্ৰথমতেতো মই দৰ্শক শ্ৰোতা আটাইলৈ আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চৰ শুভকামনা শুভেচ্ছা প্ৰণাম জনাইছো আৰু বিশেষকৈ নাৰী জাতি সমগ্ৰ বিশ্বৰে আৰু যিহেতু আমি ইয়াতে অসমতে আছো প্ৰত্যেকজন নাৰীৰ যাতে সুৰক্ষা নিৰ্ভয়তা তাৰ পিছত নিজকে যেন এগৰাকী সুদক্ষ নাৰী হিচাপে নহয় এগৰাকী মানুহ হিচাপে নিজৰ দুই ভৰিত থিয় হ'ব পাৰে আৰু সমাজখনক যাতে কিঞ্চিত হ'লেও বৰঙণি যোগাব পাৰে তাৰ কাৰণে মই প্ৰত্যেকজন নাৰীৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছো আৰু বিশেষকৈ সঞ্চিতা মেডাম নাৰী দিৱসতো আমি নাৰীৰ কথাই পাতিম নহয় আজি এই আলোচনাত থাকিম বিশ্বৰ সকলো নাৰী জাতিক আজি আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু অভিনন্দন জনাই আছো এতিয়া মই ডক্টৰ সুচিত্ৰা কাকতি মেমৰ ওচৰত যাম আজি যে নাৰী সমাজৰ আপুনি আগৰ কেনেকুৱা ডিফাৰেন্সটো কি দেখিছে আগত যেনেকুৱা আছিলে এতিয়া মিলটো আছে নে নাই প্ৰথমতে মই আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে আটাইকে সমূহ জনগণলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিলে সকলোৱে যেন সমভাৱ সম্পন্ন হৈ পেলাই সমান ব্যৱহাৰেৰে যেন সকলোকে মৰম চেনেহেৰে আদৰে আমিও আদৰিছোঁ এতিয়া সঞ্চিতাৰয় যিখিনি কথা সুধিছা যে আন্তৰ্জাতিক নাৰী দিৱসত তাৎপৰ্য আজি আৰু আমি আগৰ প্ৰজন্ম আমিতো এতিয়া ইয়াতে তিনিটা প্ৰজন্ম আছোঁ সেই তিনিটা প্ৰজন্মৰ ভিতৰত মোৰ যিটো অভিজ্ঞতাৰে মোৰ সেইটো জানো ক'ব বিচৰা নাই জানো মোৰ যিটো অভিজ্ঞতা এতিয়া পৃথিৱীখন বহুত সলনি হৈ গ'ল আমাৰ দিনৰ যিসকল নাৰী আছিলে আৰু তাৰ মাজৰ যিটো জেনেৰেশ্যন তাৰ মাজৰ যিটো মানে প্ৰজন্ম সেইটোৰ যিটো ভাৱধাৰা চলন ফুৰণ সামাজিক ব্যৱস্থা সেইবোৰ আৰু এতিয়া বৰ্তমান যিটো সামাজিক ব্যৱস্থাত আমাৰ উঠি অহা প্ৰজন্মৰ যিটো ভাৱধাৰা আচৰণ এইটো বহুত পাৰ্থক্য আছে আমি এতিয়া চাবলৈ গ'লে আগৰ আমাৰ দিনত আমাৰ নাৰীসকলক বহুত সন্মান কৰা হৈছিলে আৰু আমি যথেষ্ট উন্নতিৰ শিখৰত আমিও আছিলোঁ আমিও বহুত ডেভেলপমেণ্টেল কাম আমিও কৰিছোঁ নকৰা নহয় কিন্তু আমাৰ দিনত যিটো সমাজখন আমাৰ থৰক বৰক হৈ থকা নাছিলে তেতিয়া সকলোৱে এটা ঐক্যবদ্ধ হৈ পেলাই যিটো শৃংখলিতভাৱে আমি কাম কৰাৰ যিটো মানসিকতা আছিলে সেইটো আমাৰ দিনত আছিলে পঢ়া শুনাৰ ফালৰ পৰাই হওক বা আধ্যাত্মিক দিশতেই হওক বা সামাজিক অন্য অৰ্থনৈতিক দিশতে হওক সকলো ফালে আমাৰ মানে যিসকল মহিলা আছিলে আগবঢ়া নাই বুলি আমি ক'ব নোৱাৰোঁ এতিয়াৰ প্ৰজন্মক চাই এতিয়া হয়তো যিবোৰ নাৰী টেকনিক্যালি আপডেট হৈছে এতিয়া হয়তো যিসকল নাৰী আগবাঢ়ি আহিছে সকলো ক্ষেত্ৰতে তেতিয়াও আহিছিলে তেতিয়া আমাৰ দিনতো আছিলে বাইদেউ মাজতে মই সুধিছোঁ আপোনালোকৰ আপুনি যিখিনি ক'লে তাৰ পিছত এতিয়া আজিৰ নৱপ্ৰজন্ম আপোনাৰ কাষতো বহিও আছে আমাৰ নৱপ্ৰজন্মৰ কাবেৰী আপুনি বিশেষভাৱে কেনেকুৱা ধৰণৰ পাৰ্থক্যবিলাক আপোনাৰ মনঃপূত হৈছে বা আপোনাৰ চকুত পৰিছে মোৰ এতিয়া কাবেৰী ইজ নট দ্য এক্সাম্পল না মোৰ মানে উদাহৰণ নহয় অকল কাবেৰীকতো দেখিছোঁ বেছ শান্তশিষ্ট বেছ মানে ভাল ছোৱালী সকলো ফালৰ পৰাই মানে ঠিকে আছে কোনো আধুনিকতাৰ বহুত প্ৰলেপ সনা নাই এগৰাকী নাৰী হিচাপে এগৰাকী ছোৱালী হিচাপে
তেওঁ যিখিনি কৰিব লাগে তেওঁৰ পঢ়া শুনা গোটেইখিনি মই কথা পাতিছোঁ সেইটো মই ঠিকেই পাইছোঁ তেওঁৰ ইয়াত কিন্তু তেওঁতো ৰিপ্ৰেজেণ্ট কৰা নাই নহয় গোটেই সমাজখন যিবোৰ ছোৱালী আছে বৰ্তমান আমাৰ উঠি অহা ছোৱালীবোৰ আছে তেওঁকতো ৰিপ্ৰেজেণ্ট কৰা নাইতো এগৰাকী কাবেৰী এইটো কৰা নাই গতিকে যিটো মই সামগ্ৰিক ৰূপত যিটো মই দেখিছোঁ ছোৱালীবোৰৰ যিটো ভাৱধাৰা কথা বতৰা চাল চলন আগৰ ছোৱালীৰ তুলনাত বহুত বেছি পাৰ্থক্য আছে বুলি মই ভাবোঁ এতিয়া অন্য ক্ষেত্ৰলৈ নাযাওঁ আমাৰ পিছত এতিয়া তুমি আমাৰ ললিতা আছে আমাৰ নেক্সট প্ৰজন্মত তাতোতো সেই সুৰুচিপূৰ্ণ মানে সম্পন্ন এগৰাকী মহিলা নাৰী দেখিছোঁ মই একোতো দেখা নাই সঞ্চিতাক দেখিছোঁ একোতো বেয়া দেখা নাই ঠিকে আছে কিন্তু আমি বা তেওঁলোকেতো গোটেই সমাজখনৰ মানে প্ৰজন্মকটো তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰা নাই স্বাধীনতা যে ফ্ৰীডম আমাৰ নাৰী জাতিক ফ্ৰীডম দিব লাগে আপুনি এইটো কেনেকৈ লয় এতিয়া মই এডুকেশ্যনৰ মই টিচাৰ হয় এডুকেশ্যনৰ মই কাম কৰিছোঁ স্বাধীনতাটো এতিয়া আমিতো তোমালোকে চাগে শুনিছা যিটো মানে ফ্ৰয়েড বুলি এজন মনোবিদ আছিলে তেওঁ মানে চাইকো এনালাইচিছৰ ওপৰত বা আনকনচিয়াছ মাইণ্ডৰ ওপৰত বহুত ষ্টাডি কৰিছিলে লিখিছে তেওঁ বহুত কিবা কিবি তেওঁ কৈছিলে কি যে স্বাধীনতা দিব লাগে দিব নালাগে একৰ্ডিং টু দ্য কেপাচিটি আগৰ যে কৰ্তা প্ৰথা এটা আছিলে আমাৰ আগৰ জেনেৰেশ্যনটো আপোনালোকৰ আমি মিডিলত আছো আৰু এতিয়া নতুন প্ৰজন্ম তো যিটো কৰ্তা প্ৰথা এটা আছিলে আমাৰ মানে আপোনাৰ সময়টো বেছি আছিলে আমাৰ সময়ত খুব এটা বেছি নাছিলে পৰ্দা প্ৰথা তাৰ আগতেও পৰ্দা প্ৰথাটো নাছিলে তেনেকে কিন্তু যিটো আবুৰ বুলি ক'ব পাৰা যিটো আবুৰ একচুৱেলি এইটো ক'ব বিচৰা নাই যে পৰ্দা প্ৰথা মই মানে মিনিংটো এনেকৈ ক'ব বিচাৰিছোঁ ৰেষ্ট্ৰিকশ্যন এটা আছিলে সেইটোৰ কাৰণে তেতিয়া সমাজটো ভাল আছিলে আৰু এতিয়াৰ সমাজটো বেছি ফ্ৰীডম পোৱাৰ কাৰণে হ'ব পাৰে এনেকুৱা মই কাবিৰ ওচৰলৈ যাওঁ এইটো প্ৰসংগত হয় বাইদেৱে ক'লে যে নতুন প্ৰজন্মৰ কিছু পূৰ্বতকৈ কিছু সলনি হোৱা দেখা গৈছে হয় সেইটো কথা ময়ো লক্ষ্য কৰোঁ আচলতে আমাৰ নতুন প্ৰজন্ম সামাজিক মাধ্যমৰ লগত বেছি ব্যস্ত হৈ পৰা ধৰণে লক্ষ্য কৰা যায় আৰু আমি পাশ্চাত্য সংস্কৃতি অলপ বেছিকৈ আমি হয় প্ৰভাৱিত হৈছোঁ আৰু এতিয়া নাৰী দিৱস যেতিয়া ক'বলৈ বহুত কথা আছে হয় আছে আমাৰ টাইমটো ইমান নহয় সীমিত আমাৰ টাইম হয় এতিয়া স্বাধীনতা মই 1 মিনিট মই কৈছোঁ যিটো সঞ্চিতা যিটো কৈছা তুমি স্বাধীনতাৰ কথাটো কৈছিলেতো এতিয়া বৰ্তমান স্বাধীনতাৰ অপপ্ৰয়োগ কৰা যেন লাগে আমাৰ যিটো ৰুছু বুলি এজন বিখ্যাত মনোবিদে কৈছিলে যে মহিলাক স্বাধীনতা দিব লাগে যে যিটো স্বাধীনতাৰে তেওঁলোকৰ যিটো উন্নতি সাধন কৰিব পাৰি সেইখিনি স্বাধীনতা দিব পাৰে কিন্তু লাইচেন্স দিব নালাগে যেতিয়া মহিলাক লাইচেন্স মানে এক্সট্ৰিম মানে স্বাধীনতা বহুত বেছি স্বাধীনতা দিয়া যায় তেতিয়া মহিলাসকলে মানে তাৰ অপপ্ৰয়োগ কৰে বুলি কৈছিলে আৰু সেইকাৰণে মানে এক্সট্ৰিম মানে স্বাধীনতা দিব আৰু সেইটো হয়ও দেখিছোঁ সেইটো কাৰণ মহিলাসকলে নিজৰ পৰিধিত নিজৰ বৃত্তৰ মাজত থাকি যিখিনি উন্নতি কৰিব লাগে সেইখিনি নকৰি পেলাই মানে পুৰুষসকলক ছুপাৰছেট কৰিবৰ কাৰণে আগবাঢ়ি যাওঁতে বহুত বিসংগতিয়ে দেখা দিয়ে এনেকুৱা দেখা এইখিনিয়ে মানে দেখিছোঁ আৰু সেইটো নিজৰ অভিজ্ঞতাৰে মই কৈছোঁ দেখিছোঁ বহুতখিনি দেখিলোঁ আজিৰ বৰ্তমান জেনেৰেশ্যন যিটো আমাৰ নতুন প্ৰজন্ম যিখিনি কৰিছে তেওঁলোকে ক'বই নোৱাৰে তেওঁলোকে ভেৰি ইম্পালচিভ যি ভাল লাগে মনেৰে যিটো ভাল লাগে কিন্তু কনচিকুৱেঞ্চ যে তাৰ পৰিণতি কি হ'ব পাৰে সেইটো তেওঁলোকে চিন্তা নকৰে কেৱল মানে ফূৰ্তি ফাৰ্তা আনন্দ আমেজ এইবোৰতে কটাই যায় দেখা গৈছে তাৰ সকলোখিনি নহয় একচেপ্ট মানে কম সংখ্যক আৰু এটা মেম আপোনাৰ পৰা মই শুনিব বিচাৰিছোঁ আপুনি যেতিয়া মোক পঠিয়ালে মই ইমান ডেজিগনেশ্যন ইমান আপোনাৰ মই আজি নাৰী দিৱস যেতিয়া আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ অকণমান যদি কয় আমালোকক মই পঢ়িলোঁ আমাৰ ঠিক আছে মোৰ পৰা আৰম্ভ কৰোঁ মই MA LLB PhD এই 3টা ডিগ্ৰী মোৰ আছে আৰু সেইখিনি আমি সাধনা কৰিছিলোঁ পঢ়িছিলোঁ আমি তেতিয়া আমাৰ দিনত যিহেতু আমাৰ ইমানবোৰ তেতিয়া ৰিচ এনভাইৰনমেণ্ট আমাৰ নাছিলে আমাৰ দিনত আমি কেৱল পঢ়া শুনাতে আমি বেছি মগ্ন হৈ আছিলোঁ আৰু আমাৰ শিক্ষকসকল খুব ভাল আছিলে আমাক খুব ভালকৈ আমাক মানে গাইড কৰিছিলে তেতিয়া শিক্ষকসকলে
মানে ভালকৈ আমাক শিক্ষা দিছিলে, শিকিছিলোঁ। আৰু কেৱল পঢ়া শুনা কৰি আৰু সদায় এটা মৰেল যিটো নৈতিক শিক্ষা, এই নৈতিক শিক্ষাটো আমাক তেতিয়া দিছিলে, আমাৰ ছাৰ বাইদেউসকলে আমাক দিছিলে। আৰু সেইমতে আৰু আমাৰ ঘৰত যিটো আধ্যাত্মিক পৰিৱেশ, আমাৰ ঘৰ বুলি নহয়, আমাৰ সমাজৰ বেছিভাগ মানুহৰে আধ্যাত্মিক পৰিৱেশ এটা আছিলে। আৰু উদ্দেশ্য সদায় আমাৰ দেউতাহঁতে সদায় কৈছিলে যে মানুহ প্ৰথমতে নিজকে নিজৰ স্থিতিত নিজে বহি ল'ব লাগিব, তাৰপিছত অন্যক বহাব লাগিব। ঠিক এনেকুৱা ধৰণৰ কথা কৈছে। এতিয়া আমাৰ ডিছকাশ্যনটো অকণমান লাইট কৰোঁ, ঠিক আছে? এতিয়া মই কাবিৰৰ ওচৰলৈ যাওঁ, এটা ৰিচাইটেশ্যন যদি কৰা। হয়, পোনপ্ৰথমে নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা। আৰু আজি নাৰী দিৱসৰ লগত সংগতি ৰাখি মই কবিতা এটি আবৃত্তি কৰিবলৈ বিচাৰিম। আৰু কবিতাটি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ। আৰু এই কবিতাটিৰ জৰিয়তে বাইদেৱে নাৰীৰ মনৰ যি চিন্তা, যি ব্যথা, এই সকলোখিনি কথা খুব সুন্দৰভাৱে এই কবিতাটিত উল্লেখ কৰা হৈছে। আৰু নাৰীয়ে কিমান ত্যাগ স্বীকাৰ কৰে সেই কথাখিনিও এই কবিতাটিৰ জৰিয়তে আমি জানিব পাৰোঁ। গতিকে কবিতাটি আবৃত্তি কৰিবলৈ বিচাৰিম। কবিতাটোৰ নামটো কৈ দিয়া। হয়, কবিতাটিৰ শিৰোনাম দ্ৰৌপদী। কবি ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। দ্ৰৌপদী। মই ব্যতিক্ৰম নহয়, মই যে মাথো চিৰন্তন নাৰী, যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। মোৰ বাসনাত কোনো নতুনত্ব নাই। আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে মনৰ মাজত মোৰ আল্পনা আঁকে। মোৰ দোষ ক'ত? মই মাথো কৰি গলো সত্যৰ সহজ স্বীকাৰ, যি স্বীকাৰ ভণ্ডামীৰ মুখাৰ তলত সৰ্বদাই গুপ্ত হৈ থাকে। হাঁহি উঠে আৱৰণৰ আঁৰত আমি সকলো উলংগ। প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে, যেতিয়া নিজকে ভাবোঁ সবাতোকৈ ঐশ্বৰ্যমণ্ডিতা বুলি। সকলো পাইছোঁ বুলি গৰ্বিত ভংগীত স্ফীত হৈ উঠো। সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহে বিদ্ৰূপৰ হাঁহি, ধূৰ্ত এক খেলুৱৈৰ দৰে। চেতনাৰে দৃঢ় হৈ থিয় হৈ থাকোঁ মই মোৰ ভৰিৰ তলত থকা দুপতা মাটিতে। আশ্চৰ্য তথাপি মোৰ ছায়া যায় আগবাঢ়ি দুহাত প্ৰসাৰী। নহ'লেনো ধীৰ স্থিৰ মণিষাৰ ধৰ্ম যুধিষ্ঠিৰ। শাল বৃক্ষ সমজেন দ্বিতীয় পাণ্ডৱ, শৌৰ্য বীৰ্য সৌন্দৰ্যৰ প্ৰতীক অৰ্জুন। সৌম্য শান্ত নম্ৰ বীৰ চতুৰ্থ আৰু পঞ্চম পাণ্ডৱৰ পাঁচখনি উজ্জ্বল আলেখ্য থাকোঁতেও মনৰ পটত আৰু এক ছবি আহি দোলে কিয় ঘনে ঘনে কোনোটি ক্ষণত। বিচাৰো কৰ্ণক কিয় এই তৃষা জাগে। এয়া যে মায়াৰ খেলা, দেহি আমি তথাপি কৰোঁ যে বাস দেহৰ ঊৰ্ধত। এয়া অনুভৱ এক বিশেষ স্তৰৰ, এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ। সৌন্দৰ্যই বিভিন্ন স্তৰৰ কপাই সুস্থিৰ বৃক্ষ প্ৰতি সৰহৰ। সৌন্দৰ্য নহয় মাথো অপৰূপ অৱয়ব ভংগী আৰু সুললিত স্বৰ। সৌন্দৰ্য লুকাই থাকে বোধ, মেধা, বীৰত্ব, পাণ্ডিত্য, ব্যক্তিত্ব আৰু সুঠাম মনৰ কত প্ৰকাশত। নাৰী মই সেই সৌন্দৰ্যৰে অক্লান্ত পিয়াসী। মাতৃৰ সঞ্চয় তৃষ্ণা, লালনৰ মায়া থাকে অচিনাকি ৰূপ লৈ হৃদয় মাজত। প্ৰতিটো ৰঙৰে প্ৰতিপা ফুল যদি
থাকিলেহেঁতেন মোৰ মৰমৰ জীৱনৰ সৰু এই বননিখনত। ধন্যবাদ। বহুত সুন্দৰ হৈছে। আজি উমেন কথাটোৰ অৰ্থটো অকণমান ক'ব বিচাৰিছোঁ, মিনিংটো বহুতো জনা আছে তথাপি এনেকুৱা লাগিছে। উমেন, W for wonderful mother, O for outstanding friend, M for marvelous daughter, A for adorable sister, N for nicest gift to men from God. এতিয়া বাইদেউৰ ওচৰলৈ যাম। আপুনি কওক এতিয়া যিটো মেম কৈছে, তাৰপিছত আমাৰ জেনেৰেশ্যনটো যিটো আপোনাৰ কেনেকুৱা লাগে যে এইটো জেনেৰেশ্যনৰ লগত আমি এডজাষ্ট কৰিব নোৱাৰিছোঁ, তথাপি আমাৰ কৰিব লগা হৈছে, এইটো আমি কিমান এৰিব পাৰিছোঁ? সঞ্চিতা, আপুনি ঠিকেই কৈছে। আমি কিমান এৰিব পাৰিছোঁ বা আমি কিমান ধৰিব পাৰিছোঁ, এডজাষ্ট কৰিব পাৰিছোঁ। যিহেতু মই তাৰমানে মোৰ কলেজত মই এনেকুৱা ল'ৰা ছোৱালীখিনিয়ে মই পাওঁ একদম, তাতে এই ল'ৰা ছোৱালীখিনিৰ লগত যেতিয়া মই তেওঁলোকৰ বয়সন্ধি পাৰ হৈ যিটো মাষ্টাৰ ডিগ্ৰী লেভেলত এটা বয়স আহে, তাতে মই দেখিছোঁ, অলপ আগতে আমাৰ সুচিত্ৰা বাইদেৱে ক'লে কথাটো, তাতে তেওঁলোকৰ যিখিনি, মই এইটো ক'ব নোখোজোঁ যে আজিকালি ল'ৰা ছোৱালীবোৰ বিপথে গৈছে বা আগতকৈ বেলেগ হৈছে, সেই বেলেগটো আমি পজিটিভ থট ল'ব পাৰোঁ ন? তো টেলেণ্ট বহুত আছে, টেলেণ্ট আছে, তেওঁলোকে ডেডিকেশ্যন আছে আৰু যথেষ্ট কষ্ট কৰে, গানৰ ক্ষেত্ৰত হওক, পঢ়াৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰত। আৰু হয়, অলপ আগতে কাবেৰীও ক'লে, তাইতো নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰি আছে আমাৰ লগতে, তিনিটা প্ৰজন্ম আমাৰ। হয়, তাই ক'লে যিটো, কাবেৰীয়ে যিটো ক'লে যে সামাজিক মাধ্যমত, ফেচবুকত, ইণ্টাৰনেটত বেছি থাকে। ফেচবুকত থাকিলে একো বেয়া নহয় মেডাম, কেনেকৈ বেয়া হ'ব? ফেচবুকত থকা হয়, আৰু দৰ্শকবৃন্দ, আপোনালোকৰ যদি ল'ৰা ছোৱালী ফেচবুকত আছে, ইণ্টাৰনেটত আছে, ইনষ্টাগ্ৰামত আছে, কেতিয়াও তেওঁলোকক নাভাবিব যে বিপথে গৈছে। বহুত ল'ৰা ছোৱালী মই দেখিছোঁ, মোৰ নিজৰ কলেজৰ ল'ৰা ছোৱালী, ওচৰে পাঁজৰে দেখিছোঁ, সমাজৰ ল'ৰা ছোৱালী দেখিছোঁ, তেওঁলোকে তাৰ পৰা এই বুটলিছে, কি বুলি কয়, শামুকৰ পেটত মানিক বুটলিছে। হয়, তাৰে আমি প্ৰত্যেকটো বস্তুৰে যেনেকুৱা ধৰক আছে ন, বিয়োগাত্মক এটা আছে, মেৰিট ডিমেৰিট দুইটাই আছে। চ' মই ভাবোঁ আমাৰ প্ৰজন্ম, আমি মাজত হৈ গ'লোতো, বাইদেউ বহি আছে ইয়াতে, আমিতো এৰাধাৰা কৰিব লাগিব। ঠিক তেনেকৈ মই মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক মই শিকাবই লাগিব, বুজাবও লাগিব, আৰু এই শিকোৱা বুজোৱাৰ পদ্ধতিটো কিন্তু বেলেগ হৈছে। যিটো সুচিত্ৰা বাইদেৱে ক'লে অলপ আগতে, তেখেতে যেনেকৈ ডাঙৰ হৈছিলে, আমি কিবা বেলেগ এটা পদ্ধতিত ডাঙৰ হ'লোঁ, মাহঁতে যেনেকৈ ক'লে, আজিৰ ল'ৰা ছোৱালীখিনিক আমি ঠিক তেনেকৈ ডাঙৰ কৰিব নোৱাৰোঁ। আমি শাসন কৰোঁতে মৰমৰ শাসন, লগতে কাঢ়া শাসন, পঢ়া শুনাকে ভিতৰ কৰি নহয়। আৰু এটা কথা ইয়াতে খুব দৰকাৰী, গুৰুত্বপূৰ্ণ এইটো কাৰণতে, আগতে আছিলে কি আমাৰ সময়টো, যে কেইটামান ধৰক পঢ়া শুনাৰ কাৰণে যিটো আমাৰ শৈক্ষিক আছিলে, এই মেডিকেল পঢ়িব বা ইঞ্জিনিয়াৰিং পঢ়িব, তেনেকুৱা ধৰণৰ আছিলে। আজি আপুনি পঢ়া শুনা মানে মেডিকেল, ডক্টৰ, ইঞ্জিনিয়াৰ। হয়, আজি চাওক আপুনি, আজি যদি কাবেৰীয়ে ভাবে যে তাই ৰিচাইটেশ্যন কৰিব, তাই বহুত আছে আমাৰ, মই ইয়াতে শ্ৰদ্ধেয় অমৰজ্যোতি ছাৰৰ নাম ল'ম, তেখেতে ফিজিক্সত পাছ কৰি, ছাৰ বেয়া নাপাব আপোনাৰ নামটো আহিছে, তেখেতে পদাৰ্থবিদ্যাৰ এজন অক্সফৰ্ডৰ পৰা তেওঁ ডক্টৰেট কৰি পেলাই, এতিয়া বুলি নহয়, আজি বহুত আগৰ পৰা স্বনামধন্য, আজি আমাৰ মাজত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া নাই, তেখেতেতো পদাৰ্থবিদ্যাৰে আছিলে, কিমান সুন্দৰ সুন্দৰ কথাছবি আমাক উপহাৰ দিলে। ঠিক তেনেকৈ সেইটো সময়ত ভৱেন শইকীয়া ছাৰৰ সময়ত বা অমৰজ্যোতি চৌধুৰী ছাৰৰ সময়ত এনেকুৱা ধৰণৰ হেৰিবোৰ আমি যিটো তেওঁলোকে সুবিধাটো পাব লাগিছিল, হয়তো সেনেকুৱা সুবিধা নাছিলে। আজি এতিয়া হয়, এইটো কথা এটা হ'ল, যিটো মানে এই যিখিনি কথা কৈছা, সেইখিনি মুষ্টিমেয় মানুহ, তাত বহুত মানুহ নহয়। কিন্তু এতিয়া বৰ্তমান যিটো জেনেৰেশ্যন, এইটো বৰ্তমান জেনেৰেশ্যনত যিটো গেডজেটৰ যিটো প্ৰভাৱ পৰিছে, সেই প্ৰভাৱ কিন্তু প্ৰত্যেকটো য়াং জেনেৰেশ্যন, তুমি বয়সন্ধিৰ কথা কৈছা নহয়, য়াং জেনেৰেশ্যনৰ যিটো কিশোৰীৰ মাজত এনেকৈ প্ৰভাৱিত কৰিছে,
তেওঁলোকে তাত কোনো মানে কেৱল আনন্দ ফূৰ্তিৰ বাহিৰে তেওঁলোকে একো বিচাৰি নাপায় আৰু সেইকাৰণে অনবৰতে যেতিয়া গেজেটতে ব্যস্ত হৈ থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেতিয়া তেওঁলোকৰ যিটো সামাজিক আচৰণ সেই সামাজিক আচৰণৰ পৰা বহুত দূৰত থাকে আৰু সিহঁতে কিন্তু সিহঁতে সোনকালে কিন্তু আমি যেনেকুৱা এতিয়াও আমাৰ ইমান ডিজিজ নাই আমি এটা পাংচুৱেলিটি আৰু ডিচিপ্লিনত থাকিছো আজি জেনেৰেশ্যন এইটো নাই কম গতিকে এইটো বেছি সংখ্যক ল'ৰা ছোৱালীয়ে আজিকালি এই যে আমাৰ দিনৰ আগৰ যিটো নীতি নিয়ম মানে আধ্যাত্মিক যিটো ভাৱ সেইটো তেওঁলোকে থাকিব নিবিচাৰে তাত ইমান বেছি ইম্পালচিভ আৰু গাইডেড বাই দ্য প্ৰিন্সিপলছ অফ প্লেজাৰ এইটো কয় এতিয়া বৰ্তমান যিটো হৈ আছে সেইটোৱে হৈছে গতিকে পঢ়া শুনাটো মানে ইমান কষ্ট কৰি এইটো ছেকেণ্ডেৰী বুলি ভাবে আৰু মোবাইলৰ কথা কৈছোঁ মোবাইলত যিজন মানুহে মানে ইনভেণ্ট কৰিছিলে তেওঁ এটা কথা কৈছে যে মই মোবাইল ইনভেণ্ট কৰিছোঁ এইটো মই খুব ডাঙৰ কাম কৰিছোঁ কিন্তু মই এটা ডাঙৰ ভুল কৰিলোঁ কি মই মাৰ্কেটিঙত দিব নালাগিছিলে আৰু মাৰ্কেটিঙত দিয়াৰ কাৰণে আজি বৰ্তমান যিটো জেনেৰেশ্যন এই জেনেৰেশ্যনে মানে যিটো হিউমেন বিহেভিয়াৰ সেইটো হিউমেন বিহেভিয়াৰৰ পৰা অলপ আঁতৰি গৈছে লগতে বিল গেটছৰ কথা এটা পঢ়িলোঁ মই তেওঁ নিজৰ ল'ৰাকো 17 বছৰ নোহোৱালৈকে মোবাইলটো হাতত দিয়া নাছিলে মানে আমাৰ আজিকালি বাচ্চা জন্ম হওঁতে মানে অকমান চাব পৰা হ'লেই মোবাইলটো দি পিনে তাক মানে হাঁহি থাকে আমি এনজয়মেণ্টটো লওঁ খোৱাৰ সময়ত মোবাইল লাগে এইটো কৰি কৰি আমি মাক দেউতাকৰ ওপৰত সেইটো মাক দেউতাকে সেইটো কৰিছে মাক দেউতাকৰ ওপৰত বহুতে নিদিয়ে এতিয়াও ইণ্টাৰনেশ্যনেল উইমেন্স ডে যিটো আমি অলপমান একচুৱেলি আমাৰ নাৰীৰ ওপৰত এইটো উইমেন্স ডে হয় এইটো কিন্তু মাকৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে এটা কয় ন মাকৰ কাৰণে ল'ৰা ছোৱালীবোৰ ৰুগীয়া হয় দেউতাকৰ কাৰণে মানে বুৰ্বক হয় এনেকুৱা কথাবোৰ কয় মাকৰ কোলাৰ পৰাই ল'ৰা ছোৱালীবোৰে শিকে গতিকে সেই মাকগৰাকী কেনেকুৱা হ'ব লাগিব সেইকাৰণে এইবাৰ যিটো থিম এক্সেলাৰেট একশ্যন তাৰমানে কি পুৰুষ আৰু নাৰীৰ সমমৰ্যাদাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আমি উইথ একশ্যন এক্সেলাৰেট কৰিম অ'কে 2025ৰ থিম এতিয়া তাতে এটা কথা আছে ইয়াতে বাইদেৱে যেনেকৈ ক'লে যে নাৰীগৰাকী আপুনিও ক'লে শিক্ষিতা হ'লেহে হেৰি হ'ব ল'ৰা ছোৱালী ভাল হোৱাৰ শিক্ষিতা মানে মই এইটো কথা কোৱা নাই যে ইউনিভাৰ্চিটি ডিগ্ৰী লাগিব কিবা লাগিব সেইটো নহয় যিটো নেকি অভিজ্ঞতাৰ পৰা যিখিনি শিকে এইখিনিয়েতো বহুত ডাঙৰ শিক্ষা হয় ন একচুৱেলি আমাৰ 365 দিন আমাৰ উমেন্স ডে নাৰী দিৱস আমি আজিৰ দিনটো ধাৰ্য কৰা হৈছে বুলি 8 মাৰ্চ আমি কথাবিলাক আজি উত্থাপন কৰিব পাৰিছো উদযাপন কৰিছো দিনটো কিন্তু কি আমাৰ ডেইলি ভাবিব লাগিব এনেকে আজি কি হ'ল যেতিয়া নাৰী দিৱস হ'ব তেতিয়া স্কুল কলেজ সব জায়গা আমি চাওঁ যে কিমান সচেতন হৈ যায় নাৰী দিৱসৰ উদযাপন হৈ আছে কিন্তু আমি ভাবিব লাগিব যে নহয় নাৰী দিৱস ডেইলি এতিয়া আমাৰ আগত যেনেকে এইটো কম আছিলে এতিয়া দৰ্শনটো বেছিকে হৈ আছে এইটো তিলোত্তমাৰ যিটো হ'ল আজি ক'বই লাগিব এই নাৰী দিৱসত তিলোত্তমাৰ যিটো হ'ল আমাক কয় এনেকুৱা কোৱা হয় যে টাইকোৱাণ্ডো শিকাব লাগে এইটো শিকাব লাগে নাৰীসকলে সবল কৰিব লাগে তাত নিজক নিজে ছেভ কৰাৰ কাৰণে যি হয় শিকিব লাগে কিন্তু মই তিলোত্তমাৰ কথা কওঁ তাৰ যদি শিকা হ'লহেঁতেন তথাপি তেওঁ কৰিব পাৰিলেহেঁতেন ইমানবোৰ মানুহ নোৱাৰিলেহেঁতেন তেনেহ'লে তাৰে চাগে মানে এনেকুৱা গূঢ় কথাটো এনেকুৱা নেকি আমি আমাৰ সমাজত যিখিনি আপুনি ধৰ্ষণৰ কথা কৈছে আৰু অপ্ৰিয় সত্য বৰ্তমান ধৰ্ষণৰ পিছত হত্যা কৰাও দেখা গৈছে আমি এটা ল'ৰাক যদি ৰাতি 9টাত যাব দিব পাৰিছো মই ফ্ৰীডমৰ কথা কোৱা হৈছে যে নাৰী ল'ৰা সব সমান কিন্তু নহয় আমি চিঞৰি ক'ব পাৰো নহয় আমি নাৰীহঁতে এতিয়াও আমি সুৰক্ষিত নহয় আমি 9টাত ৰাতি উলিয়ালেও আপুনিও হয় মই হওঁ আমাৰ এজ হৈছে তথাপি আমি কিন্তু একদম সুৰক্ষিত নহয় এতিয়া নাৰী মই কথা এটা কওঁ নাৰীৰ মানে সুৰক্ষা নাৰী নিজেই দিব লাগিব হয় নহয় কিন্তু এটা কথা এটা আছে এজনী সৰু বাচ্চা এটা সৰু ছোৱালী এজনী ঘৰত থৈ গৈছে মাকে কাম কৰিবলৈ ওলাই গৈছে ধৰ্ষিতা হৈছে কিয় হ'বলৈ পালে ইয়াৰ কাৰণটো কি কিহৰ কাৰণে হ'বলৈ পালে কাৰণ মাকে জানিব লাগিব যে ছোৱালী মানুহ সৰু ছোৱালী আৰু আৰু পুৰুষসকলৰতো যিটো নেকি মানে যৌন প্ৰৱণতাটো চবতকৈ অতি বেছি এইটো উইথ অল ডিউ ৰেচপেক্ট মই কৈছোঁ
এইটো বেছি হয় গতিকে জানিব লাগিব যে আমাৰ ছোৱালীজনীক সুৰক্ষিত কৰি আমি থৈ যাব লাগিব জলৈকে নাযাওঁ লাগিলে ছোৱালীজনীক সুৰক্ষিত কৰি থৈ যাব লাগিব কিন্তু তাকে সেই 4 বছৰীয়া ছোৱালীজনীক তাতে এৰি থৈ গুচি গ'ল কোনোবা বদমাছে আহি পেলাই তেনেকে মানে ধৰ্ষণ কৰি থৈ গ'ল আমাৰ হত্যা কৰিলে বিশ্বত ক'ব পাৰো ৱৰ্ল্ডত ডেইলি হৈ আছে যিকেইটা আমাৰ নিউজ পেপাৰত আহে টিভিত আহে এইকেইটা আমি জানিব পাৰো ইয়াতে আকৌ সেই আন্তৰ্জাতিক নাৰী দিৱসৰ কথাই আহিলে যিহেতু আমি যিখিনি আপুনি যিটো ক'লে আমি কোনখিনি গম পাওঁ যিখিনি মিডিয়াত পালোঁ পেপাৰত আহিলে অজস্ৰ নাৰী এনেকুৱা আছে বাইদেৱে কোৱাৰ নিচিনাৰে 4 বছৰ নহয় 14 বছৰ নহয় 24 বছৰ 64 বছৰ পৰ্যন্ত অহৰহ ধৰ্ষিতা হৈ আছে এইটো আমাৰ উত্তৰ প্ৰদেশে ধৰক উত্তৰ ভাৰত দক্ষিণ ভাৰত পশ্চিম ভাৰত আমাৰ পূৰ্ব ভাৰত সবতে হৈ আছে এইটোৰ কাৰণে এতিয়া কোন দুখী সেইটো আমাৰ বিচাৰ্যৰ কথাতকেও এই যিটো পুৰুষৰ যিটো মানে তেওঁলোকৰ যিটো কি সেইটো পুৰুষৰ যিটো পুৰুষতান্ত্ৰিক এটা সমাজ ব্যৱস্থা সেইটো আছিলে অতীজতে আছিলে কিন্তু আমি যুৱ সাপেক্ষে পৰিৱৰ্তন হ'ব লাগিব ন মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব আগতে ছোৱালীবোৰে নপঢ়িছিলে এতিয়া পঢ়িলে মই যোগাত্মক দিশত কৈছোঁ পঢ়িলে নিজে নিজৰ ভৰিত থিয় হ'ব পৰা হৈছে আমি যিটো বিচাৰোঁ কিন্তু অলপ আগতে বাইদেৱে কোৱাৰ দৰে নিজৰ ভৰিত থিয় হওঁতে অন্য দুজনক হেয় কৰিব নালাগে গতিকে তাতে এটা কথা আছিল ইকুৱেল ৰাইটছ মানে কি ইকুৱেল ৰাইটছ পুৰুষ আৰু নাৰীৰ তাৰ মানে এইটো নহয় যে আমি পুৰুষসকলক মানে ডমিনেট কৰিম নকৰোঁ তেওঁলোকো মানুহ আপুনিও মানুহ ময়ো মানুহ কিন্তু এই যিটো ধৰ্ষণৰ কেছটো আমাৰ বিশেষকৈ ভাৰতত তো মই ভাবোঁ এটা ফেক্টৰ এনেকুৱাও হয় নেকি আমি যিবোৰ আমাৰ সমাজত মোৰ ঘৰত যিটো ল'ৰা আছে মোৰ ল'ৰা সেই মানসিকতাটো অন্তত ছোৱালীক ৰেচপেক্ট কৰা তুমি এইটো ছোৱালীক ৰেচপেক্ট ঘৰৰ পৰা শিকে সেইটো ঘৰৰ পৰা শিকি তাৰপিছত সমাজৰ এটা পৰিৱেশ আহিব কিবা এটা আমাৰ কিবা এটা ক'ব বিচাৰিছে হয় আপোনালোকে যিখিনি কথা ক'লে সেইখিনিয়ে যুৱ প্ৰজন্ম হিচাপে ময়ো সেইটোৱে অনুভৱ কৰোঁ যে প্ৰাৰম্ভিক শিক্ষাটো আমাৰ ঘৰৰ পৰাই হয় নিশ্চয়কৈ আমি শৈশৱকাল সকলোৱে অতিক্ৰম কৰে গতিকে শৈশৱকালতে যদি অভিভাৱিকাই সেইখিনি দায়িত্ব লয় যে নিজৰ সন্তানটিক নৈতিক শিক্ষা দিয়াৰ সেইখিনি প্ৰয়াস যদি তেওঁলোকে কৰে তেন্তে মই ভাবোঁ পুৰুষৰ ক্ষেত্ৰত কৈছোঁ যিহেতু ধৰ্ষণৰ কথা ওলাইছে গতিকে পুৰুষসকলক যদি সেই সৰুৰে পৰা সেইখিনি নাৰীক কেনেদৰে সন্মানৰ চকুৰে চাব লাগে সেইখিনি শিক্ষা দিব লাগে হয় নীতি শিক্ষাৰ কথাটো কৈছোঁ আমি মন্দিৰত দেৱীক আৰাধনা কৰিছোঁ হয় নাৰী শক্তিক পূজা কৰিছোঁ হয় তেনেহ'লে আমি ঘৰৰ নাৰী বা আনৰ ঘৰৰ নাৰীক কেলে সন্মানটো দিব হয় আৰু তেওঁলোকে পাহৰি যায় আটাইখিনি কথা উপলব্ধিৰ কথা উপলব্ধি কৰিব পাৰিবৰ কাৰণে এটা পৰিৱেশ লাগিবতো এই পৰিৱেশটো আমি ঘৰৰ পৰা আৰম্ভ কৰিব লাগিব আৰু আগতে আমাৰ এটা আধ্যাত্মিক পৰিৱেশ যিটো স্পিৰিচুৱেলিটি আমাৰতো স্বামী বিবেকানন্দে সদায় এটা কথাই কৈ আহিছে যে স্পিৰিচুৱেলিটি আমাৰ ইণ্ডিয়া ইজ এ লেণ্ড অফ স্পিৰিচুৱেলিটি গতিকে স্পিৰিচুৱেলিটি এইটো যদি স্পিৰিচুৱেলিটি কি দ্য ৱে অফ লিভিং আমি ৰাতিপুৱা শুই উঠিয়ে ভগৱানক চিন্তা কৰিলোঁ মা দেউতাক সেৱা কৰিলোঁ এই গোটেই মানে নীতি নিয়মত থাকিলোঁ গা ধুলোঁ পূজা কৰিলোঁ পঢ়া শুনা কৰিলোঁ নিজৰ ডিউটি কৰিলোঁ এইবোৰেই হৈছে কি দিছ ইজ দ্য স্পিৰিচুৱেল লাইফ আৰু সেইটো যদি কৰিব পাৰে আৰু মাক দেউতাকে নিজেও অভ্যস্ত হ'ব লাগিব আজিকালি বৰ্তমান মই দেখিছোঁ মইতো বহুত দিনৰ আগৰ মানুহ তথাপি দেখিছোঁ বৰ্তমানৰ যিটো পেৰেণ্টছ মা দেউতা তেওঁলোকে নিজেই দেখোন আধুনিকতাৰ মানে প্ৰবাহত নিজকে এৰি দিছে দেখোন সন্তানৰ লগত সময় দিব নোৱাৰে তেওঁলোকে যিটো ভাল লাগে সেইটোৱেই কৰি আছে মাক দেউতাকে কিন্তু সন্তানৰ কাৰণে যে চিন্তা কৰিব লাগে তেওঁলোকক যে এটা পৰিৱেশ দিব লাগে সেইবোৰ কথা চিন্তা নকৰে কিন্তু দেখা নাই মইতো দেখি আচৰিত হওঁ আমাৰ দিন আৰু সেই তেতিয়াৰ দিন আৰু আহি থকা দিনবোৰ কেনেকুৱা এটা ভাষ্ট ডিফাৰেঞ্চ এটা আছে মেম আপোনাৰ ওচৰৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি সমাজৰ কাৰণে কিবা কৰিছে শুনা পাইছোঁ মই এগৰাকী মহিলা এগৰাকী নাৰী মই বেচিকেলি মই টিচাৰ হয় মানে শিক্ষয়িত্ৰী হয় মোৰ সেইটো পেচা হয় শিকাই ভাল পাওঁ কাম কৰি ভাল পাওঁ তেতিয়াই মই শিকিছিলোঁ মোৰ ছাবজেক্ট হৈছে কি শিক্ষা বিষয়ৰ সামাজিক দায়বদ্ধতা যিটো সামাজিক দায়বদ্ধতা আমাৰ আছে যেনে মই সদায় কলেজলৈ যাওঁতে অহা যোৱা কৰোঁতে মোৰ খুব মনত ভাৱ হৈছিলে যে সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন স্কুল কৰিব পৰাহেঁতেন ভাল আছিলে আৰু এজন আনপঢ় ল'ৰা এটা মোক ক'লে যে এনেকৈ পাহাৰৰ ওপৰত মাটি এটুকুৰা আছে আপুনি কিবা কৰিব পাৰিব নেকি তো মই কৈছোঁ নিশ্চয় পাৰিম কলেজৰ পৰা বাহিৰে যাওঁ গৈ পেলাই তাতে মাটি টুকুৰা চালোঁ মানুহখিনিক মবিলাইজ কৰিলোঁ মটিভেট কৰিলোঁ
কৰি পেলাই তাত স্কুলৰ মই ঠিক ফাউণ্ডেশ্যনটো কৰি থাকোঁতে আমাৰ এটা নাম মেনশ্যন ল'ব লাগিব যে আমাৰ এতিয়া বৰ্তমান মন্ত্ৰী বিধায়ক এতিয়া আমাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা এদিন মই DPI অফিচলৈ যাওঁতে মই লগ পাই সুধিলোঁ ৰমেন ক'লৈ যোৱা তেতিয়া ক'লে যে ইয়ালৈ আহিছোঁ বাইদেউ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে তাৰপিছত মোৰ এখন স্কুল আছে কৰি দিবা নি বাইদেউ দিম আপুনি আনক লগে লগে মই সেইখন মানে হেৰি কৰি পেলাই এখন প্ৰভিঞ্চিয়েল বহুত কথা ইতিহাস বহুত আছে আৰু প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ এতিয়া ধুনীয়া স্কুল এখন তাত চলি আছে মোৰ একক প্ৰচেষ্টাৰে বাইদেউ অভিনন্দন বহুত দেৰিকৈ হ'লেও গম পালোঁ সেইখন তাৰপিছত আমাৰ ৰাধা গোবিন্দ বৰুৱা কলেজৰ ফাৰ্ষ্ট ষ্টাৰ্টাৰ মই আছিলোঁ ফাৰ্ষ্ট টিচাৰ আছিলোঁ মই আমাৰ প্ৰাগজ্যোতিষ কলেজৰ পৰা ল'ৰা ছোৱালী 8টা ল'ৰা ছোৱালী লৈ গৈ পেলাই ৰাধা গোবিন্দ বৰুৱা কলেজত নাম ল'ব লাগিব ফণী কলিতা সুশীল শৰ্মা আৰু মই আৰু তাতে ৰাধা গোবিন্দ বৰুৱা কলেজৰ নামত আমি তাতে এখন স্কুল পাতিলোঁ কলেজ পাতিলোঁ কলেজৰ মানে 8জন ল'ৰা ছোৱালী লৈ পেলাই ফাৰ্ষ্ট ক্লাছটো ময়ে ল'লোঁ লৈ পেলাই তাতে আমি আৰম্ভ কৰি দিলোঁ এই নতুন ফটাহিল স্কুল যিখন আছে তাতে ফটাহিলত আছে ফটাহিল সেইটো হ'ল আৰম্ভণি এতিয়াতো ফুল প্লেজত ৰাধা গোবিন্দ বৰুৱা কলেজ তাতে সেইটোতো কৰিলোৱে তদুপৰি জ্যোতিষী নাৰীত মোক কৈ ভাল পাইছোঁ কিয় জ্যোতিষী প্ৰাথমিক আৰু আপুনি এতিয়া হেৰি কৰক আপুনি এতিয়া গাৰ্লছ কলেজ গাৰ্লছ স্কুল খোলক এতিয়া মই নাভাবোঁ যে মই আই এম এজিং মোৰ বয়স হৈছে তোমালোকে কোনোবাই সোধে মোক এনেকৈ বাইদেউ মই কেতিয়াবা কওঁ যে মোৰ আঁঠু বিষাইছে হয় নেকি বাইদেউ কাৰণ আপোনাৰ বয়স হৈছেতো মই হয় নেকি মই তুমি কওঁতেহে গম পাইছোঁ বয়স হৈছে বুলি মইতো গমেই নাপাওঁ বয়স হৈছে আমি এটা ৰিল বনালোঁ এটা চবে মিলি এটা ৰিল বনালোঁ মইতো আই ডোণ্ট থিংক মই নাভাবোঁ যে মোৰ ভূপেন দাক যেতিয়া ডক্টৰ ভূপেন হাজৰিকা গান গাওঁ কাৰণে আকৌ ভূপেন দাৰ নামটো আহিছে ভূপেন দাক কোনোবাই ক'লে বা ভূপেন দাই ৰঙা চাৰ্ট পিন্ধিছে তো ভূপেন দাৰ উত্তৰটো আছিলে ৰঙা চাৰ্ট পিন্ধিছোঁটোত চকু পৰিল তোমাৰ মোৰ মনটো যে ৰঙা হৈ আছে এইটোত কেলে চকু নপৰে বাইদেউ আপোনাৰ স্বাস্থ্য মন শৰীৰ আৰু আমাক বহুত এনেকুৱা ধৰণৰ সমাজ সংস্কাৰী মই বহুত কাম কৰিছোঁ সমাজৰ মই যেতিয়া ফৰেইন ট্ৰিপ যাওঁ ইণ্টাৰনেশ্যনেল ইউথ এক্সচেঞ্জ প্ৰগ্ৰেম ভাল ভাল কথা মই 5খন কাণ্ট্ৰিত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পঠাইছে প্ৰফেচাৰৰ ইমান টকা পইচা নাইতো গভৰ্ণমেণ্টে নপঠালে কেনেকৈ যাম এইবোৰ বহুত কাম কৰিলোঁ বাৰু সেইবোৰৰ বহুত কেতিয়াবা আৰু কেতিয়াবা আমি এনেই ইনফৰ্মেলি ডিছকাছ কৰিলে আমি কথা পাতিম বাৰু কিন্তু মই কৈছোঁ যে নাৰীয়ে কৰিব খুজিলে নিজৰ কেৰেক্টাৰ মৰেল কাৰেজ এণ্ড কেৰেক্টাৰ এই দুটা যদি ষ্ট্ৰং হয় নহয় তেতিয়া কোনে একো কৰিব নোৱাৰে চবকে ভালভাৱে সমভাৱ সম্পন্ন যদি মৰম চেনেহ ব্ৰাদাৰলি ভাৱ এটা যদি চবৰে থাকে ভাই ভাৱ নিজৰ পুত্ৰ সমভাৱ যদি কৰে কেতিয়াও তাত বেয়া ভাৱ আহিব নোৱাৰে কেতিয়া গতিকে এনেকৈ মই মোৰ লাইফটো কটাইছোঁ মোৰ ঘৰতো মই মোৰ ল'ৰা ছোৱালী যিকেইটা থাকে মোৰ প্ৰত্যেকে ধুনীয়া মই ট্ৰেইনিং দিছোঁ দেখিছে ললিতাই দেখিছে ট্ৰেইনিং দিছোঁ মই তাত যেনেকৈ শিকাব পাৰিছোঁ শিকাইছোঁ মই যিখিনি পাৰিছোঁ যে তাহাঁতেওতো ভৱিষ্যতে এখন সংসাৰ পাব ভালকৈ যাতে থাকিব পাৰে সেইটোৱে মই মানে চিন্তা কৰোঁ আৰু তাহাঁতৰ কাৰণে আৰু তেনেকৈ মই বহুত কাম কৰিছোঁ এইবোৰ কৈ ইমান কম সময়ৰ ভিতৰত নোৱাৰে সেইবোৰ উত্তৰ দিবলৈ কিন্তু মই ভাবোঁ মই এটা কথাই ভাবোঁ যে মহিলাসকলে নিজৰ পৰিধি বৃত্তৰ মাজত থাকি যিমান পাৰে উন্নতি সিমান উন্নতি কৰিব লাগে এইটো মনোভাৱ ল'ব নালাগে যে মই পুৰুষক ছাৰপ্ৰাছ কৰোঁ পুৰুষক মই মানে পাৰ কৰি পেলাই মই কিবা এটা কৰোঁ ইট ইজ নট লাইক ডেট আৰু সেইটো পুৰুষৰ সমানে সমানে কাম কৰিলে ভাল সমানে আমি সন্মানটো দিব লাগে কৰিব লাগিব আৰু আমাৰ নামঘোষাত এটা কথা আছে মাধৱদেৱে লিখিয়ে থৈ গৈছে সমানে পুৰুষ প্ৰকৃতি হৈবা একমতি তেৱেহে শিকিব হৰিত ভকতি পুৰুষ আৰু প্ৰকৃতি সমানে সমভাৱ সম্পন্ন হৈ পেলাই কাম কৰিব লাগে নাৰী পুৰুষ আমি যে নাৰী দিৱস বুলি অকল নাৰী ভাল আমাৰ পুৰুষ সমাজটো ভাল নহয় এইটো কিন্তু বেয়া এইটো পৰিপূৰক নাৰী আৰু পুৰুষটো পৰিপূৰক কিন্তু কি হৈছে কিমানবোৰ ধৰ্ষক যিবিলাক আছে সিহঁতৰ কাৰণে আমাৰ পুৰুষ তাহাঁতে সেই মমেণ্টত নাভাবে মই ইংৰাজীও অহা দে মাজে মাজে তাহাঁতে নিজৰ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয় আমাৰ নাৰীৰ ভিতৰতো বহুত বেয়া প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত যেতিয়া হয় তেতিয়া এনেধৰণৰ ঘটনাবোৰ সংঘটিত হয় এতিয়া এই যে ছোৱালীবোৰে যে গৈ পেলাই ৰাতি যে মানে ডান্স কৰে হোটেলত গৈ থাকে এইবোৰ মহিলাসকল কিয় যাব লাগে মইতো কৈছে নাৰীৰ সুৰক্ষা কেনেকুৱা হয় মানে কিবা অভাৱত কৰিছে বা কি এইটো আমি নাজানো কিন্তু এইটো এজনক কলুষিত কৰিছে এইটো মানে মইতো কৈছোৱেই এইটো আজিকালি যিটো মানে পৰিৱেশ যিটো আধুনিকতাৰ নামত যিটো উদ্ভণ্ডালি কৰা বুলি মই ক'ম সেইটো পাশ্চাত্যৰ প্ৰভাৱ পৰিলে বুলিয়ে বহুতোতো আগতেতো পাশ্চাত্যৰ প্ৰভাৱ আছিল পাশ্চাত্য প্ৰাচ্য পাশ্চাত্য প্ৰভাৱ যিটো কাবেৰীও ক'লে
পাশ্চাত্য বেয়া নহয় হা বেয়া নহয় মই মানে নিজে আমিও কৈছো পাশ্চাত্য প্ৰভাৱ মানে পাশ্চাত্যৰ তেওঁলোকৰো কিবা বেয়া আছে আমাৰ প্ৰাচ্যৰো কিবা বেয়া আছে গতিকে পাশ্চাত্যৰ প্ৰভাৱ পৰাৰ কাৰণে আমি ভালখিনি তাৰে কিয় নলওঁ আপুনি ইউকেৰ মানুহ চাব US-ৰ মানুহ চাব প্ৰত্যেকজন মানুহ ইমান পৰিশ্ৰমী আমাৰ ইয়াতে কি হয় মই ঘৰৰ পৰা চিৰিত ঘৰৰ দৰ্জাখন খোলাৰ লগে লগে মোক এখন গাড়ী লাগে যদি গাড়ী নাই মই অটত গ'লো উবেৰত গ'লো আৰু অলপতে মই গম পালোঁ আৰু কেনেকুৱা ধৰণৰ ধৰক তাতে মানুহে খুব মিঠাই খায় মিঠা যিটো আমি এভইড কৰোঁ ইয়াতে ভাৰতত বা আমি অসমত মই জানিবৰ কাৰণে বাইদেউ সুধিছিলোঁ দুই এজনক ডক্টৰো আছিলে তাতে কিন্তু প্ৰধান এটা বহুত ফেক্টৰ আছে এটা প্ৰধান কাৰণ আছিলে যে অত্যন্ত পৰিশ্ৰমী তেওঁলোক ঘৰত তেওঁলোকৰ কোনো কাম কৰা মানুহৰ যিটো আমাৰ এটা হেৰি আছে সেইটো নাই আৰু এটা কথা ৱৰ্ক কালচাৰ ইজ দ্য বহুত আছে পাশ্চাত্যৰ প্ৰভাৱ পৰাৰ কাৰণে আমি দূৰলৈ যাবই নালাগে মই অৰুণাচলত 5 বছৰ আছিলোঁ মিচিমি সমাজৰ মাজত আছিলোঁ যিবোৰ মিচিমি সমাজ ইমান পৰিশ্ৰমী ইমান শিক্ষিত ইমান ডাঙৰ ডাঙৰ অফিচাৰ কিন্তু তাহাঁতে নিজৰ কামবোৰ নিজে কৰে দৰকাৰৰ প্ৰয়োজনতহে গাড়ীখন লয় কিন্তু বহুত পৰিশ্ৰমী দূৰলৈ মই নাযাওঁৱে মই তাতে মই দেখিছোঁ তাহাঁতৰ লগত ইমান পৰিশ্ৰমী তাহাঁতে এক কথা ক'বলৈ হ'লে আমাৰ ভালটো আগতে ল'ব লাগে আমি এটা এইটো ক'বহে পাৰোঁ একচেপ্ট কৰা নকৰাটো এতিয়া কোনে কৰিব কোনে সেইটো বহুত ডাঙৰ কথা এতিয়া এইখিনি মহিলাসকলৰ ভূমিকা ইয়াত অত্যন্ত তাৎপৰ্যপূৰ্ণ মহিলাসকলৰ ভূমিকা কাৰণ মহিলাসকল হৈছে কি গুড অৰ্গেনাইজাৰ খুব ভাল অৰ্গেনাইজ কৰিব পাৰে কিন্তু ডমেষ্টিক ইঞ্জিনিয়াৰ বুলিও কয় গতিকে মহিলাসকলে চাবলৈ গ'লে গোটেই ঘৰখন সুন্দৰভাৱে সুচাৰিতভাৱে মহিলা এজন ঘৰৰ কি ক'ম চব ডক্টৰ তাৰপিছতে আপোনাৰ চব ঘৰৰ এতিয়া আমি ধৰি লোৱা এতিয়া 8 মাৰ্চৰ দিনাখন যিটো এই যে বৈষম্যতা দূৰ কৰিবৰ কাৰণে নাৰী সমাজত বা জনগণৰ মাজত সজাগতাটো আনিবৰ কাৰণে আমি এইটো উদযাপন কৰি আহিছোঁ নহয় জানো যে 8 মাৰ্চটো গুচি গ'ল তেতিয়া চব শেষ হৈ গ'ল আৰু পুৰুষ সমাজে আগতে যিবোৰ আমাৰ ফকৰা যোজনা চলি আছিলে যে নাৰী যিমানে হওক মানে পাতৰ তল লাও যিমানে ডাঙৰ পাতৰ তল এনেকুৱা ধৰণৰ কিছুমান মানে টুলুঙা মন্তব্য দিছিলে সেইবোৰ উঠাবৰ হ'ল এতিয়া সমানে চাবলৈ গ'লে আমাৰ মহিলাসকলৰ যিটো মানে শক্তি সামৰ্থ্য পুৰুষতকৈ কোনো গুণে কম নহয় কিন্তু এক্সেপ্ট এটা ক্ষেত্ৰত অলপ কম হ'ব পাৰে শাৰীৰিক ক্ষেত্ৰত ঈশ্বৰ প্ৰদত্ত সেইটো কম হ'ব পাৰে কিন্তু আদাৰৱাইজ আমাৰ কেতিয়াও মানে সেইটো কম নহয় বিশেষকৈ মানসিক উৎকৰ্ষ সাধনত কিন্তু পুৰুষতকৈ মহিলাহে বেছি আগবঢ়া বুলি মই ক'ব পাৰোঁ এটা কথা আপোনাক সুধিছোঁ আমাৰ সময়তে ডাইভাৰ্চিটিটো আমি কিন্তু ভালভাৱে দেখা নাই আমাৰ আগৰ মানে কাহিনী শুনিলে নহয় এইটো কৰাটো বৰ বেয়া নজৰত চাই মানে এনেকুৱা আছিলে আজিৰ প্ৰজন্মত চাইছোঁ যে এটা সোনকালে হৈ যায় কোনো প্ৰব্লেম নাই মানে মই এইটো কি এডুকেশ্যনটো বেছি হোৱাৰ কাৰণে নেকি মই মডাৰ্ণ হোৱাৰ কাৰণে নেকি এইটো অকণমান জানিব বিচাৰিছোঁ মই যিখিনি বুজি পাওঁ ডিভোৰ্চ হয় বা একেলগে লিভিং এৰি দিলোঁ এইটো যে নাৰীৰ এটা স্বাধীনতা হ'ল এইটো ক্ষেত্ৰত আমাৰ সময়ত কি আছিলে তোমাক এডজাষ্ট কৰিবই লাগিব বিয়া হৈছে তুমি এডজাষ্ট কৰা এৰা ধৰা আছিলে অকণমান এৰিলোঁ অকণমান ধৰিলোঁ আজিকালি এইটো নাই হা তো আজিকালি তুমিও MA পাছ ময়ো MA পাছ কাৰ কথা শুনিব মই MA ইগো যেতিয়া হয় এইটো কি ইগোইষ্টিক লৰাই হয় নাকি মই বেছি তোমাৰ লগত সমতা আছে এইটো কাৰণে হৈছে নাকি আমাৰ নাৰী জাতি স্বাধীনতা বেছি পোৱাৰ কাৰণে এইবোৰ সব সাইকোলজিক্যাল প্ৰব্লেম সঞ্চিতা এইবোৰ হৈছে কি মানুহৰ মনৰ আকাশখন যদি বহল নহয় উদাৰ যদি নহয় গ্ৰহণ যদি নকৰে আৰু যদি ভাবে যে তুমিও এৰা ময়ো এৰো এডজাষ্ট যদি নকৰে তেতিয়াহ'লে এই ক্লেছবোৰ হ'ব কনফ্লিক্ট হ'বই গতিকে সেইবোৰৰ পৰা আঁতৰি থাকিবলৈ হ'লে তুমিও মানা তেওঁক মানা তুমিও মানা এই সহনশীলতা এই টলাৰেঞ্চ যিটো সেই টলাৰেঞ্চটো থাকিব লাগিব পুৰুষৰো থাকিব লাগিব মহিলাৰো থাকিব লাগিব আৰু এটা কথা আমি বাহিৰততো বহুত কিবা
কিবা কিবি চাই আছো যে ডিভোৰ্চ হৈছে বা কোনোবা ছুইচাইড কৰিলে, কোনোবা ধৰ্ষণ হৈছে, কিন্তু আমি এটা কথা ভাবো, কিন্তু কথা পাতিবলৈ গ'লে কেতিয়াবা কোনোবা কাৰো লগত কথা পাতি আছো, তেতিয়া চাওঁ যে তাৰ ভিতৰত বহুত যন্ত্ৰণা। এতিয়া মই ঘৰৰ ভিতৰত কিন্তু ডমেষ্টিক এটা ভাইলেন্স, সেইটো ডমেষ্টিক ভাইলেন্সটো আমি কোনোদিনে যদি বহুত ডাঙৰ নাৰীগৰাকীয়ে যদি নিজে নকয়, মই ক'ব লাগিব ন যে মোৰ ঘৰত কি হৈ আছে। আজি মই ইয়াত বহি এনেকুৱা কোৱা হয়, তুমি নকবা ঘৰৰ কথা ক'লে বেয়া। এতিয়া ইয়াতে কথা কিছুমান জীৱনটো তাৰ কিন্তু এনেকে গুচি গ'ল। আপুনি এইটো ভাবক, আমি আন্তৰ্জাতিক নাৰী দিৱস কিয় পালন কৰিছো, কিয় আমি আন্তৰ্জাতিক পুৰুষ দিৱসটো পালন কৰা নাই? সেইটো এটাতো ডাঙৰ প্ৰশ্ন। পুৰুষ নিৰ্যাতিতা, নিপীড়িতা, ধৰ্ষিতা আমাৰ নাৰী জাতিখিনি হৈছে। হয়, এটা ইয়াতো কথা আছে, বহুত নাৰীয়ে আকৌ পুৰুষকো হয়তো নিৰ্যাতন কৰিছে, সেইটো আছে, তেনেকুৱাও আছে। এনেকুৱা হৈ আছে ল যিটো হৈছে যে কিবা এটা কৰিলে আজিকালি বহুত ঘৰ এনেকুৱা হৈ আছে, ভয় খাই আছে। যদি বোৱাৰীজনী গুচি যায় বা ছোৱালীজনী গুচি যায় পুলিচৰ ওচৰত, তেনেহ'লে আমাৰ খানদানৰ কি হ'ব? সেইটোৰ কাৰণে বহুত সহন কৰি আছে। এইটো কি হ'ল, ছোৱালীটো উইটনেছ দিলেই মানে এইটো গ্ৰহণযোগ্য আগত, এতিয়া লটোত আহি গ'ল তেনেকৈ। কিন্তু ইয়াতেতো আপুনি সেই আন্তৰ্জাতিক নাৰী দিৱসৰ আমি নোহোৱা কৰিব নোৱাৰো নেকি দিৱসটো? আচলতে যদি আমি আন্তৰ্জাতিক পুৰুষ দিৱস পতা নাই বা দৰকাৰ হোৱা নাই, পতা নাই মানে কি দৰকাৰ হোৱা নাই, আমি অতীজৰ যেতিয়া নিউয়ৰ্কত ক্লাৰাই যেতিয়া আৰম্ভ কৰিছিলে এই আন্দোলনটো, তাৰপিছত সেই 14 বছৰীয়া কিশোৰী, আমি আটাই জানো পাকিস্তানী কিশোৰী মালালা ইউছুফজাই, সেই তালিবানী সৈন্যৰ লগত সৰু ছোৱালী 14 বছৰীয়া 15 বছৰীয়া 17 বছৰত আমাৰ কৈলাশ সত্যাৰ্থীৰ লগত শান্তিৰ নোবেল বঁটা পালে। তো তাই আমাৰ আদৰ্শ নহয়নে? একদম সেই কামটোতো আমি কৰিব পাৰোঁ। তাই কি কৰিলে, কিমান অসাধ্য সাধন কৰিছে। সেই তালিবানী শাসনৰ পৰা ছোৱালীবিলাকক পঢ়িবলৈ আহিব নিদিয়ে, ঘৰত গৈ পেলাই কাটি মাৰি থৈ আহিছে। তাৰপিছত তাই অকলে যুঁজি, তাৰপিছত তাই আহিছে তাইৰ দললৈ বহুত মানুহ, কিন্তু সেই যে অৰিজিন হ'ল, সেইকাৰণে আমাৰ আন্তৰ্জাতিক নাৰী দিৱসটো হয়তো আমি ভাবিলোঁ যে আমি অন্তত সজাগতা সৃষ্টি কৰোঁচোন এদিন হ'লেও। তাৰপিছত 364 দিন আৰু আছেই। গতিকে যেতিয়ালৈকে আপোনাৰ সেই তালিবানী শাসন পাকিস্তানত বা আমাৰ ইয়াত ভাৰতত নৈতিক যিটো স্খলন বাইদেৱে কৈ আছে, আজিৰ প্ৰজন্ম বুলি নহয়, অতীজতেও ধৰ্ষণ হৈছিলে, আগতো হৈছিলে। তেতিয়া আমাৰ এইটো নাছিলে, সামাজিক মাধ্যম নাছিল, সেইকাৰণে আমি বহুত কথা গমেই নাপাইছিলোঁ। এতিয়া সেইটো বহুল প্ৰচাৰ হৈছে। তো এতিয়া আজি আমি ইয়াতে বহি পেলাই আমি নিশ্চয় আশাবাদী, কিন্তু ইয়াৰে বহুত অকল এটা ফেক্টৰ নহয়, কেইবাটাও উপাদান লগ লাগি আজি এগৰাকী নাৰী, অপ্ৰিয় হ'লেও মই ক'বলৈ বাধ্য হৈছোঁ, ধৰ্ষিতা হয়, অতি কৰুণভাৱে হত্যা কৰাও হয়। তো সেইখিনি আমি কিন্তু ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব। তাৰপিছত সমাজৰো বহুত আছে, সমাজৰ যিখিনি পৰিৱেশ, সেই পৰিৱেশে এটা ল'ৰা বা এটা ছোৱালী ডাঙৰ হওঁতে, আমি নিজেও ডাঙৰ হৈছোঁতো, সেই পৰিৱেশে সহায় কৰে। আৰু যিটো মোবাইলৰ যুগ, আমি এতিয়া কাবেৰীও ক'লে, বাইদেউ কৈছে, মই এতিয়া এই কথাখিনি আমি মানে মোৰ বিচাৰ মতে আমি যোগাত্মক দিশটো আগত ৰাখি আমি কামখিনি কৰিলে আমি নিশ্চয় উপকৃত হ'ম। নাৰী সজাগতা লাগিবই। নাৰী যিটো সজাগতা, এইটো নাৰী দিৱসৰ তাৎপৰ্যটো সেইটোৱেই হয়, নাৰীসকলক সজাগ কৰিব লাগিব। অকল নাৰী বুলিয়ে নহয়, সমাজখনক সজাগ কৰিব লাগিব, যাতে নাৰী কেতিয়াও নিৰ্যাতিত, লুণ্ঠিত, বঞ্চিত এনেকুৱা ধৰণৰ নহয়। আৰু সেইকাৰণে নাৰী দিৱসৰ তাৎপৰ্য আগত ৰাখিয়েই আমাৰ যে আমি ঐতিহাসিকভাৱে যিমানবোৰ মানে ঘটনা হৈ আহি আছে, তেওঁলোকে আৰম্ভণিৰ পৰা 1857 পৰাই আৰম্ভ কৰিছিলে, 1857 পৰা আৰম্ভ কৰিছিলে, কৰি এতিয়া এনেকুৱা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত নাৰীৰ সমাৱেশ হৈছিলে। এতিয়া সেইবোৰ বাৰু ঐতিহাসিক মই বিৱৰণ দিব নাযাওঁ, কিন্তু মই এইটো কথা ক'ব খুজিছোঁ যে নাৰীসকলক সজাগ কৰিবৰ কাৰণে আমাৰ কিছুমান আইন প্ৰণয়নো কৰা হৈছে। এই আইন প্ৰণয়ন কৰিছে যেতিয়া, আইনৰ বিষয়ে তেওঁলোককো সজাগ কৰি দিব লাগিব, যাতে তেওঁলোক কোনো দিনেই মানে অসহায় নহয়। এতিয়া কাবেৰীৰ ওচৰলৈ যাওঁ। কাবেৰী, তুমি নাৰী দিৱসৰ কেলে 8 মাৰ্চ আমি নাৰী দিৱস, এই দিনটো কেলে নিৰ্ধাৰিত হৈছে, সেইটো কথা কিবা ক'ব পাৰিবানে? হয়, 8 মাৰ্চটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ পটভূমিত
এক দীঘলীয়া এক সংগ্ৰাম আচলতে হয় নাৰীৰ এক সংগ্ৰাম জড়িত হৈ আছে আচলতে এক সময়ত আছিলে নাৰীৰ যেতিয়া আপোনাৰ স্লেভাৰী চিষ্টেমটো যেতিয়া আছিলে মানে কামত খটুৱা হয় গতিকে তেতিয়াত কি হৈছিলে যে নাৰীসকলে পুৰুষৰ সমানে কাম কৰিলেও কিন্তু নাৰীসকলক কমকৈ দৰমহা দিয়া হৈছিলে আৰু মানে টাইমটো যেনেকে নিৰ্ধাৰণ কৰা তাৰ বেছি কাম কৰিলেও সিহঁতে হয় হয় একচুৱেলি আৰম্ভ হৈছিলে কি দৰ্জী মজুৰ বৈষম্য বুলি কয় দৰ্জী শ্ৰমিকসকলে যেতিয়া মানে মজুৰি নাপাইছিলে সমান ব্যৱহাৰ পোৱা নাছিলে আৰু 8 ঘণ্টাতকৈ বেছি কাম কৰিছিলে সেইটো এটা আন্দোলন আৰম্ভ কৰিলে হয় আৰু 1857 ৰ পৰা সেইটো আৰম্ভ কৰিছে হয় 1857 আৰু ভোটাধিকাৰো নাৰীৰ নাছিলে তাৰ ভোটাধিকাৰটো তাৰ পিছত হৈছে তাহাঁতে তাৰপিছত যিগৰাকী নেকি কমিউনিষ্ট নেত্ৰী আছিলে ক্লাৰা জেকলিন তেওঁ আহিলে আহি তেওঁ কমিউনিষ্ট নেত্ৰী আছিলে তেওঁ আৰম্ভ কৰিলে কৰি তেওঁ সেইটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিলে 8 মাৰ্চটোকে কাৰণ দৰ্জীসকলে তেতিয়া 8 মাৰ্চ তাৰিখে আন্দোলনটো আৰম্ভ কৰিছিলে কাবেৰী তুমি কি ভাবা যে এতিয়া আমিতো বহুত কথা আলোচনা কৰিলো তুমিতো এতিয়া যে আমিতো এইখিনি যিখিনি আমাৰ সুৰক্ষা বা এই ধৰ্ষণৰ নিচিনা কাণ্ড এইবিলাক সেইবোৰ নোহোৱা কৰিবলৈ তুমি নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে কিবা এটাতো জানা যে এনেকুৱা কৰিলে ভাল হ'ব নেকি হয় মই ইতিমধ্যে ক'লো যে অভিভাৱক অভিভাৱিকাৰ দায়িত্বটো সৰ্বপ্ৰথমে সেইটোতো হয় তাৰপিছত আমি নাৰীসকলো কিছু ক্ষেত্ৰত সজাগতা অৱলম্বন কৰিব লাগিব একেদিনতে অহা হেৰি নহয় একেদিনৰ কথা নহয় তাৰ বাবে এক দীঘলীয়া এক কাৰ্যক্ৰম আকৌ সংগ্ৰামেই কৰিব লাগিব দীঘলীয়া সংগ্ৰাম হ'ব হয় হয় ঘৰুৱা পৰিৱেশ খুব ইম্পৰ্টেণ্ট হয় ঘৰুৱা পৰিৱেশটো যিহেতু আমি জন্মৰ পিছতে মা দেউতাকে পাওঁ আমাৰ সংগৰ দুখৰ কথাটো পিছলৈহে আহে গতিকে সেই প্ৰথম প্ৰাৰম্ভিক শিক্ষাটো ঘৰৰ পৰা হ'ব লাগিব আৰু নাৰীক সন্মান কৰাটো শিকিব লাগিব আৰু লগতে বিদ্যালয় মহাবিদ্যালয়তো এই বিষয়ত আলোচনা বৰ বিশেষকৈ কৰা নহয় এই বিষয়ত আলোচনা আৰু লগতে বিভিন্ন পাঠ্যক্ৰমৰ যোগেদিও এইবোৰ কথাত সচেতনতা আনিব সেক্স এডুকেশ্যনটো বহুত দৰকাৰ হয় হয় বহুত দৰকাৰ আৰু গুড টাচ বেড টাচ আজিকালি বহুত ঠাইত হৈছে বাৰু আমাৰ অসমত হোৱা নাই বৰ্তমান মই জনাত কিন্তু বহু ৰাজ্যত হৈছে গতিকে ইমানেই কথা আজি আমাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান আছিলে আমি এনে অনুষ্ঠান কৰিবলৈ আহোঁতে গান নাচ কবিতা এইবিলাক থাকে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আজি একদম ব্যতিক্ৰমী এটা অনুষ্ঠান আপোনালোকৰ কেনেকুৱা ভাল লাগিল নে বেয়া লাগিল এইটো আপোনালোকে লাইক কমেণ্টৰ মাজেৰে আমাক জনাব আশা কৰিছোঁ আৰু কিবা ভুল হ'লে আমাক মাৰ্জনা কৰিব ক্ষমা কৰিব নাৰী বুলি মাৰ্জনা কৰিব এতিয়া আমি যিটো তুমি কাবেৰী এতিয়া কৈ আছিলা সেইটো এটাই কথা আমাক ফাৰ্ষ্টত ঘৰৰ পৰা শিক্ষাটো ষ্টাৰ্ট কৰিব লাগিব আৰম্ভণিটো ঘৰৰ পৰাই হ'ব আৰু নাৰীক কেনেকৈ সন্মান কৰিম এইটো শিকাব লাগিব মোৰ ভণ্টিতো ভণ্টি আৰু মোৰ এইটো মোৰ খুৰীতো খুৰী তাক কেনেকৈ সন্মানটো কৰিম মোৰ যেনেকৈ মাক কৰোঁ মোৰ মাৰ নিচিনা কাৰোবাক চালে মই তাকো মাৰ নিচিনা চাম মোৰ ভণ্টি আছে ঘৰত বাহিৰত ছোৱালীবিলাক যেতিয়া চাম মই সৰু কাপোৰ পিন্ধাটো ডাঙৰ কথা নহয় তাক মই কি দৃষ্টিৰে চাই আছোঁ তাকো মই মোৰ ভণ্টিৰ নিচিনাই চাম এইবিলাক বহুত লিখালিখি হৈছে পেপাৰত তাৰপিছত ধৰ্ষণ যিহঁতে কৰে সিহঁতক ফাঁচি দিয়া হৈছে সিহঁতৰ পানিছমেণ্ট হৈছে তথাপি কিন্তু আমাৰ সমাজখন ইমান উন্নত এতিয়াও হোৱা নাই এই তিলোত্তমাৰ যিটো ঘটনা আমাৰ গোটা বিশ্বক জনালে যে কি কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব কেনেকুৱা মৃত্যুটো কেনেকুৱা হ'ব পাৰে বা কি কৰা হ'ব তাৰপিছতো কিন্তু আজিও পেপাৰত চাই আছোঁ এই ধৰ্ষণবিলাক এতিয়াও হৈ আছে তাৰ কাৰণে আমি গোটেই সমাজখন নাৰীবিলাকৰ আমাৰ ঐক্যবদ্ধভাৱে কিবা এটা ভাবিব লাগিব এতিয়া সময় হৈ আহিছে আমাক এনেকৈ কিবা এটা এটেম্প ল'বই লাগিব আৰু আমি আপোনালোকক চবকে ক'ম আপোনালোকে ঘৰৰ পৰা শিক্ষাটো ষ্টাৰ্ট কৰিব আৰু স্কুল কলেজত যদি এইটো এডুকেশ্যনটো ভালকৈ যিটো আমাৰ আলোচনাৰ বিষয় আছিলে আমি সকলোৱে এইটো ক'ম যে আমাৰ স্কুলতো এনেকুৱা এটা এডুকেশ্যন যদি থাকে তেনেহ'লে সৰুৰ পৰা
আমি সায়েন্স যেতিয়া পঢ়ে ল'ৰা ছোৱালী তেতিয়া অকমান ক্লাছ 8-9 পৰা ইহঁতে শিকিব পাৰে যে এইটো বায়োলজিক্যাল এইবিলাক শিকিব পাৰে কিন্তু আমি বিচাৰো যে সৰুৰ পৰা যদি পায় যেনে জাপানীজ এডুকেশ্যন জাপানৰ এডুকেশ্যন ইহঁতে বাচ্চাবিলাকৰ স্কুলৰ পৰা ইহঁতে 3 বছৰৰ পৰাই সেক্স এডুকেশ্যনটো থাকে কেনেকে ৰান্ধিব লাগে কেনেকে নিজৰ কামটো নিজে কৰিব লাগে শিক্ষা পদ্ধতি বেলেগ আমাৰ যদি এনেকে 10টা স্কুল আমাৰ ভাৰতবৰ্ষত ষ্টাৰ্ট হয় ডিসিপ্লিন কেনেকে হয় বাচ্চা আৰু কেনেকে সন্মান কৰে কেনেকে নিজৰ কাম নিজে কৰে এটো বেয়া কথা নহয় নিজৰ কাম নিজে কৰিব পৰাটো বেয়া কথা নহয় আজিকালি আমি কি কৰিছো নেলাগে এটা ছোৱালী এটা ল'ৰা নেলাগে মই কৰি দিম নেলাগে তোমাৰ কৰিবলৈ আগত আছিল 4টা ছোৱালী ল'ৰা 5টা 10টা 8-10টা ল'ৰা আছে হেতু কাৰণে এটা এডভান্টেজ কি আছে এটোৰ পৰা এটো তাক কেনেকে আমি ইহঁতে কি মানুহ হোৱা নাই ইহঁতে আমেৰিকাত যোৱা নাই ইহঁতে ডক্টৰ ইঞ্জিনিয়াৰ হোৱা নাই কিন্তু আমি স্পেশালিটি বেছি কৰি আছো কাৰণে এটো এটা বেয়া কথা হ'ব পাৰে আমাৰ কাৰণে আমি হিহঁতক সৰুৰ পৰা বেয়া পালে বেয়া পাব সৰুৰ পৰা সব শিক্ষা ঘৰতে দিব লাগিব নিজৰ কাম নিজে কৰা নিজে কেনেকে ভাল থাকিব পাৰে আমি অকল মনিটাৰী হেল্প কৰিলে নহব ফিনান্সিয়ালি যেটা হেল্প এটো নহব আমি মেন্টালি হিহঁতৰ লগত থাকিব লাগিব হিহঁতক টাইম দিব লাগিব মই বহুত খৰচ চাও আগত কি হৈছিল আমি ঘৰত গলে খুৰা খুৰী আইতা সব একেলগে বহি বিহা তেতিয়া আছিলে যৌথ পৰিয়াল এতিয়াতো আমাৰ যৌথ পৰিয়াল নাই নিউক্লিয়াৰ ফ্যামিলি হয় এতিয়া এটো হ'ব পাৰে এটা কথা কিন্তু এতিয়াও যৌথ পৰিয়ালতো মই চাই আছো যে এটা ঘৰতে আমাৰ নিউ জেনাৰেশ্যনৰ কিবা ল'ৰা ছোৱালী কেটা একেটা ঘৰৰ ভিতৰত সব মোবাইলতে হেতু এটা মানে আহিলা আৰু এটা আহিলা কেতিয়াবা আমাৰ মা দেউতাৰ ওপৰত আমি কওঁ যে শিক্ষা দিয়া নাই কিন্তু এনভায়ৰনমেন্টটো এটা কথা কিন্তু আজিকালি হয় পৰিবেশ আপুনি মোবাইলটো দিয়া নাই ঠিক আছে কিন্তু যেতিয়া চাব নহয় যে আমাৰ 10টা ফ্ৰেন্ড এইটো মোবাইল এন্ড্ৰইড মোবাইল ইউজ কৰিছে মই কেনে ইহঁতৰ লগত মই এডজাস্ট কৰিব পৰা নাই এইবিলাকো হৈ আছে কাজেই আমালোকৰ এইটো বুজি বাচ্চা কেনেকে বুঝাব লাগিব শিশুবিলাকক যে তুমি তোমাৰ কথা এইটো না একাডেমিক্যালি যেনেকে তোমাৰ ষ্ট্ৰং হ'ব লাগিব হেফালে তোমাৰ আজি যেনেকে আমাৰ ইয়ং জেনাৰেশ্যনৰ কাবিৰীৰ লগত আছে তাৰ পঢ়াশুনাত ভাল পঢ়াশুনাৰ লগত তাক আপোনালোকে যেনেকে চাইছে ঠিক এনেকুৱা শান্ত স্বভাৱৰ কিন্তু তাই ব্যাপাৰটো মানে আজি জেনাৰেশ্যনত যি হৈ আছে বুজি পাইছে হেতু কাৰণে তাৰ কাৰণে সুবিধা হৈছে যে হেইফালে কেনেকে আগুৱাই যাব লাগিব তাৰ লগতে ৰিচাৰ্টেশন কৰি আছে কোৱালিটি টাইমটো স্পেন্ড কৰি আছে হেতুৱে আজি নাৰী দিৱসত আমি ক'বলৈ বিচাৰিছো যে আমি নাৰী হতে মানে আমাৰ আৰু কনসাস হ'ব লাগিব আৰু কেনেকে আমি শিক্ষাটো প্ৰসাৰিত কৰিম আৰু আমিও কেনেকে আমাৰো বহুত জেনাৰেশ্যনৰ পৰা বহুত শিকিব লগা আছে যে এটো নহয় যে ইহঁতে টিভি মোবাইলটো চাই আছে বুলি বেয়া কাম কৰি আছে নহয় যিবিলাকে ভালটো লৈ আছে ভাল হৈ আছে পজিটিভলি লৈ আছে ইহঁতৰ ভাল হৈ আছে আৰু যিবিলাকে স্ক্ৰল কৰি চাই আছে টাইমটো স্পেন্ড কৰি আছে ইহঁতৰ কাৰণে আফটাৰ অল যেতিয়া অকমান ডাঙৰ হ'ব এতিয়া বুজি পোৱা নাই যেতিয়া এটা সময়ত আহিব যে মই কি কৰিলো মই কি শিকিলো মই এতিয়া মই কেলে ইমান টাইম লছ কৰিছো এটা সময়ত আহিব হেতু কাৰণে আমাৰ নাৰী দিৱসৰ দিনা সবে আমি কৈ আছো মা হৈ কৈ আছো ভন্টি হৈ কৈ আছো নতুন জেনাৰেশ্যনত কৈ আছো তোমালোকে কোৱালিটি টাইমটো স্পেন্ড কৰা আৰু সন্মান কৰিবলৈ শিকা ফাৰ্ষ্টত সব নাৰীকে আৰু এতিয়া লাষ্টত আমি এটা গান গাই আমি আমাৰ অনুষ্ঠান শেষ কৰিছো আপোনালোকে যদি ভুল হয় ক্ষমা কৰিব আৰু লাইক কমেন্ট আপোনালোকৰ লাইক কমেন্ট ভাল হলে ভাল বেয়া হলে বেয়া একো নাই আমি শিকিব বিচাৰো কিবা ভুল হলে আবাৰো কৈ আছো ক্ষমা কৰিব এতিয়া ইয়াতে এটো ভাল বেয়া কি হ'ব গুটেখিনি আছে আমাৰ মানে এনেকুৱা টপিকত আজি আছো এটা কন্ট্ৰভাৰ্চিয়েল এটো মানে বহুতৰ বেয়া লাগিব পাৰে হেতু সেন্সত মই কৈ আছো আমাৰ পুৰুষ কিন্তু বহুত ভাল আমি অকল নাৰী লৈ আজি নাৰীৰ হেৰি কি উত্থান মানে পুৰুষৰ অধুন্নতি নহয় তো এটা নাৰীৰ উত্থান লগত এটা নাৰী যদি ওপৰত গৈছে তাৰ পিছত
পিছত কিন্তু এটা পুৰুষৰ বহুত হাত থাকে অৱদান থাকে 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 মইতো কৈছোৱে নাৰী আৰু পুৰুষ দুয়ো উভয়ৰে পৰিপূৰক বুলি কৈছো গতিকে এটাক বাদ দি এটা সম্পূৰ্ণ অসম্ভৱ আৰু সেইটোৱে কৈছো কাৰণে আমাৰ পুৰুষ জাতিৰ আমি ভাবি আছো নেকি আৰু লগতে এইটো কথা উল্লেখ কৰিব লাগিব যে বহু পুৰুষে কিন্তু এই ক্ষেত্ৰত সজাগতা কিছু আনিবলৈ চেষ্টাও কৰি আছে নাৰীৰ উৎপীড়নৰ হয় কৰিছে বহুতে কৰিছে আমাৰ তিলোত্তমাৰ এইটো হৈছে বহুত পুৰুষ ওলাই হৈছে হয় বহুত হয় এইটোতো ক'ব নোৱাৰি ঠিক আছে মই এটা আমাৰ লগৰ সময় সীমিত তাই সেইটো কাৰণে আমি এটা গানৰে আমাৰ অনুষ্ঠান আজি সামৰণি মাৰিছো গান মানে আমি আশাবাদী আশাৰ গান আমাৰ কবি We shall overcome, we shall overcome, we shall overcome someday. Oh, deep in my heart, I do believe that we shall overcome someday. আমি হোমেই সফল আমি হোমেই সফল আমি হোমেই সফল এদিন ও মনৰে বিশ্বাস প্ৰাণৰে উৎসাহ আমি হোমেই সফল এদিন हम होंगे कामयाब हम होंगे कामयाब हम होंगे कामयाब एक दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত